বন্ধুসকল নমস্কাৰ। এয়া বৰ্তমান আমি ভূটান গেলেফু এণ্ট্ৰি গেটেৰে অৰ্থাৎ গেলেফু মেইন প্ৰৱেশদ্বাৰেৰে আমি ভিতৰলৈ গৈ আছোঁ। ভিতৰত কিমান দূৰ ভিতৰলৈ আমি সোমাব পাৰোঁ চাওঁ। এনেদৰে আমি গৈ আছোঁ। কি সুন্দৰ এয়া প্ৰাকৃতিক দৃশ্যৰ মাজে মাজে আমি বন্ধুকেইজনৰ সৈতে আমি এনেদৰে কাৰখনেৰে আমি গৈ আছোঁ। ধুনীয়া সুন্দৰ পৰিৱেশ, কি সুন্দৰ একদম প্ৰাকৃতিক পৰিৱেশ। এয়া এখন দলং। জনামতে শুনামতে এই দলংখন হেনো জাপান চৰকাৰৰ সৈতে সহযোগত মানে ভূটানে এইখন নিৰ্মাণ কৰিছে। পিছত বাৰু দেখুৱাই আছোঁ এইখিনি। তাত জাপানে বনোৱাৰ যি প্ৰমাণ লিখা আছে মানে। এয়া চাওক কি সুন্দৰ প্ৰাকৃতিক দৃশ্য, কি সুন্দৰ সেউজ পৰিৱেশ। একদম সেউজ পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ। কিমান দূৰ যাব পাৰোঁ চাই লওঁ ভিতৰলৈ। আমাক খুব সম্ভৱ বেছি দূৰ যাব নিদিব, 5 বা 7 কিলোমিটাৰমান যাব পাৰিম চাগে, কাৰণ আমি যিটো পদ্ধতিৰে সোমাইছোঁ এই পদ্ধতিৰে মানে বেছি দূৰ যাব নিদিব। আমি আহি গাড়ীখন ৰখালোঁ। এয়া বন্ধুকেইজনৰ সৈতে গাড়ীখন ৰখাই আমি এতিয়া এইটো এটা এইখন এখন দলং। সম্ভৱতঃ এই দলংখনৰ পৰা এই দলংখনৰ সেইটো মূৰলৈকে আমাক যাব দিব, তাৰ পৰা সেইফালে আগলৈ যাব নিদিব। কাৰণ আগলৈ যাব লগা হ'লে আমি বিশেষ সেই পাৰ্মিট ল'ব লাগিব। তাত ভূটান চৰকাৰৰ যি টুৰিষ্টৰ বাবে পাৰ্মিট থাকে, পাৰ্মিট ফিজ, সেই পাৰ্মিট ফিজ দি পাৰ্মিট লৈ পেলাই তেতিয়াহে তাত সেই দলংখন পাৰ হৈ পেলাই ভিতৰত যাব পৰা যাব। এনেই সাধাৰণ অৱস্থাত কোনো পাৰ্মিট নবনোৱাকৈ অৰ্থাৎ এণ্ট্ৰি ফিজ নিদিয়াকৈ আমি মাত্ৰ এই দলংখনলৈকে 5-7 কিলোমিটাৰমান হ'ব সম্ভৱতঃ। তো 5-7 কিলোমিটাৰমান ইয়ালৈকে আহিব পাৰি এই দলংখনলৈকে। মানে এইটো এটা নদী হয় এইফালে। এইটো খুব খৰস্ৰোতা নদী হয়, কাৰণ যিহেতু ভূটানখন যিহেতু পাহাৰেৰেই আবৃত, তো পাহাৰৰ ওপৰৰ পৰা পানী খুব স্পীডত, খুব খৰস্ৰোতত মানে এই পানী বহি থাকে। আৰু এই পানী গৈ পেলাই অসমৰ বিভিন্ন অঞ্চলত যিহেতু বানপানীৰ সৃষ্টি কৰে আপোনালোকে জানেই। তো এনেদৰে আমি এই দলংখনত অকণমান ফটো উঠি আছোঁ, এনেদৰে ভিডিঅ' কৰি আছোঁ। চবেই মানে ফটো ভিডিঅ' বনোৱাত ব্যস্ত আৰু। চাওকচোন অকণমান দলংখনৰ দৃশ্যতেই চাওক বাৰু। বাকী মোবাইলৰ কেমেৰাত বৰ বেছি হয়তো আপোনালোকে বিশেষ ভাল লগা এটা হেৰি নাপাবও পাৰে, কাৰণ যিহেতু ইমান দামী মোবাইল নহয়, তো গতিকে ইমান এটা ভাল লগা এটা হেৰি নাপাবও পাৰে। কিন্তু হ'লেও নদীটো মানে কিন্তু চাই ভাল লগা এটা হেৰি আছে আৰু ভাল লাগে। তাত ফিজিকেলি নিজে গৈ চালেহে মানে তাত ভাল লগাটো অনুভৱ কৰিব পাৰি। এনেদৰে মোবাইলৰ কেমেৰাৰে আবদ্ধ কৰা ভিডিঅ'ত হয়তো সেই ভাল লগা যিটো মানে এটা অনুভৱ, সেই অনুভৱ হয়তো নাপাবও পাৰে। আমি যিহেতু ফিজিকেলি তাত গৈ চাইছোঁ, তো এটা ভাল লগাটো বেলেগ ধৰণৰ অনুভৱ আৰু সেইটো এই মোবাইলৰ কেমেৰাৰ এই ভিডিঅ'ত হয়তো সম্ভৱ আপোনালোকে সেইখিনি অনুভৱ কৰিব নোৱাৰিব পাৰে। এয়া নদীটো চাওকচোন। বৰ্তমান নদীত বেছি পানী নাই। হয়তো যেতিয়া বৰষুণ দিয়ে, ধাৰাসাৰ বৰষুণ দিয়ে, এই নদী সম্ভৱতঃ ভৰ্তি হৈ যায়। তো ভৰ্তি হৈ খুব স্পীডত এই পানী তললৈকে নামনিলৈকে বৈ যায়। আৰু নামনি মানে এই পানী গৈ পেলাই এই নদীটো গৈ পেলাই আমাৰ অসমৰ চিৰাং জিলাৰ মাজেৰে গৈ অসমত প্ৰৱেশ কৰে আৰু। তো গতিকে নামনি বুলি ক'লে আমাৰ অসমলৈ যাব আৰু। অসমখনেই যিহেতু এই ভূটানৰ পাহাৰৰ পৰা নামনি অংশত আছে। তো সৌ দূৰত আপোনালোকে দেখিছে সেই যে ঢেকী গেট যিটো আছে, সেই গেটৰ পৰা সেইটো ফালে আমাক যাবলৈ নিদিব। তো সেই গেটলৈকেহে আমাৰ মানে অনুমতি আছে। তো এইকেইজনো মানে আমাৰ নিচিনা ফুৰিবলৈ যোৱা পৰ্যটক। তো এনেদৰে আমি এই গোটেইকেইজনে বন্ধুসকলৰ সৈতে এয়া সঞ্জয় ৰেভা, আমি দলংখনতে এনেদৰে ফটো ভিডিঅ' বনাত ব্যস্ত আৰু কি নকৰিম আৰু। এইবিলাক এই স্মৃতিখিনি সজীৱ হৈ থকাৰ বাবেই এনেদৰে ফটো ভিডিঅ' বনাত ব্যস্ত আৰু। এইবিলাক ভৱিষ্যতৰ স্মৃতিৰ হেতুকে ইয়াতে মানে এনেদৰে ফটো ভিডিঅ' যিয়ে যেনেকৈ যি পাৰে আৰু ফটোই হওক ভিডিঅ'ই হওক এনেকৈ বনাই আছে। তো ময়ো এনেদৰে ভিডিঅ' কৰি এই দলংখনৰ সিটো মূৰলৈকে যাবলৈ চেষ্টা কৰি আছোঁ। যাওঁ, কিমান দূৰলৈকে কি কৰিব দিয়ে চাওঁ। তো কিন্তু সেই মহোৱা যদি দেখিছে সেই ঢেকী গেটটো আছে, তাতকৈ সিটোফালে কিন্তু যাব নিদিয়াটো খাটাং আৰু সেইটো জানো বাৰু, সেইটো আগতেই গম পাইছোঁ। আৰু সৌটো যে দেখিছে তাত সেইবিলাক ভূটানৰ পুলিচ হয়। তাত এইবিলাক পুলিচ হয়। তো সেই পুলিচ কেইজন তাত আছে, পহৰা দি আছে। তো আমাক নিশ্চয়কৈ তাৰ পৰা সেইফালে যাব নিদিব।
এয়া হৈছে মই যে তেতিয়া আহোঁতে কৈছিলোঁ এখন দলং, এই দলংখন মানে জাপান চৰকাৰৰ সহযোগত ভূটান চৰকাৰে এইখন বনাইছে। আপোনালোকে এই তাত লিখা হেৰিখন দেখিলেই, ফলকখন দেখিলেই ভালকৈ গম পাব, তাত লিখা আছে মানে জাপান চৰকাৰৰ সহযোগত ভূটানে এইখন দলংখন বনাইছে। সৰু যদিও ভাল দলং আৰু ভাল লাগে, ভাল লগা পৰিৱেশ আৰু ধুনীয়া সেউজীয়া পৰিৱেশ, খুবেই ভাল লগা এটা পৰিৱেশ। তো আমি তাৰ পৰা উভতি আহি এইখন শেষত দেখিলোঁ এখন চেণ্ট্ৰেল ৰিজনেল ৰেফাৰেল হস্পিটেল, এখন সম্ভৱতঃ